পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ। ইয়াতে আমি দেখিবলৈ পাইছোঁ কৰ্মকৰ্তাসকলক আমি সুধিলোঁ যে ব্যাপক ইমান গৰমৰ মাজতো ইমান কষ্ট কৰি আছে তাৰ বলভাত কি আৰু এই ক্ষেত্ৰত আপুনি ইমান মধ্যভোজনৰ ৰচৈ ঘৰত কাম কৰি আছে। এইটো পাঠাৰ মাংস নে পাৰৰ মাংস? পাঠা, খালি পাঠাই হয় আৰু আছে আৰু হয় আমি দেখিবলৈ আজি মধ্যভোজনৰ বাবে খিচিৰি পাক কৰা হৈ আছে। এই কৰ্মকৰ্তাসকলে ব্যাপক পৰিস্থিতি কৰি কষ্ট কৰি নিজৰ কাম চলাই আছে। পানীৰ ব্যৱস্থা আছে কয় এটা পানী যোগান যিখন টেংকাৰত লৈ পানী প্ৰস্তুত হৈছে তেওঁ প্ৰাংগণতে পানী ব্যৱস্থা কৰিছে যাতে মানুহৰ যাতায়াতৰ অসুবিধা নহয়। এই ক্ষেত্ৰত লক্ষ্য ৰাখি তেওঁ নিজে ইয়াতে পানী ব্যৱস্থা কৰিছে। ধন্যবাদ। হয় নমস্কাৰ, মই আজি উপস্থিত হৈছোঁ দক্ষিণ চালকচা আঞ্চলিক নাথযোগী সন্থাৰ সমাধিস্থলত। এইখন সমাধিস্থল হৈছে চালকচা বাংলা বজাৰত অৱস্থিত। আজি 4খন গাঁৱৰ যিটো নাথযোগী সন্থাৰ আজি সমাধিস্থলত শ্ৰী শ্ৰী মা কালী মন্দিৰত আজি পুষ্পাঞ্জলি অৰ্পণ কৰিব নাথযোগী সন্থানে। তাৰে কিছু আমি দৃশ্য দেখুৱাম। আমাৰ কেইমাহ পদ্ধতিও আমি কৈছোঁ কেইমাহমানক আমি কিছু দৃশ্য দেখিবলৈ যত্ন কৰিম। কেইমাহমানক কৈছোঁ আমি কিছু দৃশ্য দেখুৱাম। এয়া হৈছে দৃশ্য আজি শ্ৰী শ্ৰী মা কালী মন্দিৰৰ প্ৰাংগণত আজি বহু শ ৰাইজে উপস্থিত হৈ আজি মন্দিৰত পুষ্পাঞ্জলি অৰ্পণ কৰিছে। চেনেলক আমি দৃশ্য দেখিবলৈ যত্ন কৰিম। আমি পুনৰবাৰ কৈছোঁ আমাৰ কেইমাহমান পদ্ধতিক আমি দৃশ্য দেখিবলৈ যত্ন কৰিম। উপস্থিত হৈছোঁ শ্ৰী শ্ৰী মা কালী মন্দিৰৰ দুজন পৰীক্ষিত আজি ৰাতিপুৱাৰ পৰা ভাগত চলি আছে মা কালী পূজা অৰ্পণ। আমি কেইমাহমানৰ বহু ধৰণৰ বিশিষ্ট ব্যক্তিসকলে আজি পুজা পুষ্পাঞ্জলি অৰ্পণ কৰি আছে। সেয়ে আমি কেইমাহমানক আমি দৃশ্য দেখিবলৈ যত্ন কৰিম। আমাৰ পুৰোহিতে চলি আছে, পূজা মণ্ডলত চলি আছে। এতিয়া আমাৰ পুষ্পাঞ্জলি অৰ্পণ কৰিব শ্ৰী শ্ৰী মা কালীৰ চৰণত। এই আমি ইয়াৰ পৰা কিছু দৃশ্য লৈ যত্ন কৰিম। আমাৰ প্ৰতি আমাৰ লগত এজন গৰাকী বিশিষ্ট মানুহ আছে, কিছু আমি তাৰ পৰা হয় এইখন কোনখন জেগা হয় ইয়াতে আমাৰ বছৰিক পূজা হয়, প্ৰতি বছৰে বছৰীয়া হয়। ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে না কালি ৰাতিপুৱা? ৰাতিপুৱা আজিয়ে শেষ হ'ব। আজি আছে কেইটাত ৰাতি 7:30 আছে। হয় আপুনি ঠিকে শুনিছে, ৰাতিপুৱা আৰম্ভ হৈছে এই পূজা, ৰাতি 7টালৈকে চলিব, পুষ্পা অৰ্পণ কৰিব। আমাৰ গতিকে আৰু এজন শিক্ষক আছে, এই শিক্ষকৰ পৰা আমি কিছু হয় হয় নিউজ 24 নিউজৰ কৰ্মীকৰ্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইখন আমাৰ চালকচা আঞ্চলিক জগন্নাথ সন্মিলনীৰ পুৰণি শ্মশান ঘৰ আৰু এই শ্মশানৰ লগতে আমাৰ ইয়াত এটা কালী মন্দিৰ স্থাপন কৰা হৈছে, যাতে এই শ্মশানত মৃত আত্মাৰ সদ্গতিৰ শান্তিৰ অৰ্থে আমি প্ৰতি বছৰে বহাগ জেঠ মাহৰ অমাৱস্যা তিথি লৈ আমি প্ৰতি বছৰে এইখন ইয়াত পালন কৰি আহিছোঁ এই উৎসৱ। গতিকে এইখিনি আৰু এইখনৰ শ্মশান হিচাপে আমি নামাকৰণ কৰিছোঁ টিলাঘাট শ্মশান মন্দিৰ, সেই হিচাপে নামাকৰণ কৰা হৈছে। এইখিনি আৰু অশেষ ধন্যবাদ। কেইমাহমানৰ পদ্ধতিতে আমি পুনৰবাৰ কৈছোঁ যে কিছু দৃশ্য লৈ দেখাব। দৃশ্য হৈছে